নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি তুলা ৰাশিৰ বাবে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহত আত্মবিশ্বাস, অনুশাসন, ভাৰসাম্য আৰু কঠিন কেৰিয়াৰ অগ্ৰগতি আহিব। গ্ৰহৰ অৱস্থানসমূহে এই মাহটোৰ ভিতৰত আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰিব আৰু বাহ্যিক পৰিস্থিতিকো আপোনাৰ পক্ষত ঘূৰাই অনাৰ কাম কৰিব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, তুলা ৰাশিত যদি সৌন্দৰ্য, ভাৰসাম্য, সম্পৰ্ক আৰু বস্তুগত আৰামৰ গ্ৰহ শুক্ৰই শাসন কৰে আৰু 2026 চনৰ ফেব্ৰুৱাৰী মাহত শুক্ৰৰ অৱস্থান আপোনাৰ বাবে বিশেষভাৱে অনুকূল হ'ব, যাৰ ফলত আপোনাৰ জীৱনৰ বহু ক্ষেত্ৰত উন্নতি দেখা যাব। এই মাহটো আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, বিত্ত, প্ৰেম, বিবাহ, পাৰিবাৰিক জীৱন, স্বাস্থ্য আৰু আধ্যাত্মিকতাৰ বাবে কেনেকৈ মুকলি হ'ব এই বিষয়ে আমি বিতংভাৱে এই ভিডিঅ'ত জানিবলৈ পাম। গতিকে পলম নকৰি আজি আমি ভিডিঅ'টো আহকচোন আগলৈ আগবাঢ়ি যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ পৰিবহণ। গ্ৰহৰ পৰিবহণৰ চমুকৈ যদি আমি চাওঁ যে 2026 চনৰ ফেব্ৰুৱাৰী মাহত গঠন হোৱা গ্ৰহৰ সংযোগবোৰে তুলা ৰাশিৰ বাবে ধনাত্মক সংকেত আগবঢ়াইছে। সূৰ্য যদি চোৱা হয় আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধি কৰে, বুধ কেৰিয়াৰ, যোগাযোগ আৰু বুদ্ধিমত্তাক শক্তিশালী কৰে, শুক্ৰ প্ৰেম, আকৰ্ষণ, শিল্প, ধন সম্পত্তি বৃদ্ধি কৰে আৰু মংগল গ্ৰহ সাহস আৰু নিৰ্ণায়কতা আৰু শনি যদি চোৱা হয় অনুশাসন, স্থিৰতা আৰু দীৰ্ঘম্যাদী লাভ, বৃহস্পতি ভাগ্য, পথ প্ৰদৰ্শন আৰু সুযোগ। এই গ্ৰহসমূহৰ সমন্বিত প্ৰভাৱে ফেব্ৰুৱাৰী মাহটো তুলা ৰাশিৰ বাবে এক নিৰ্ণায়ক আৰু প্ৰগতিশীল মাহ হিচাপে গঢ়ি তুলিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, যিহেতু আপোনাৰ এই যি আগন্তুক মাহ আহি আছে ফেব্ৰুৱাৰী মাহটো, আজি কেৰিয়াৰ আৰু ব্যৱসায়িক দিশটোনো কেনেকৈ যাব। 2026 চনৰ ফেব্ৰুৱাৰী মাহটো আপোনাৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। আপুনি সাহসেৰে ভৰি থাকিব, যাৰ ফলত আপুনি আপোনাৰ কামৰ ওপৰত আত্মবিশ্বাসেৰে আগবাঢ়ি যাব পাৰিব। যিসকল বন্ধু বান্ধৱী কৰ্মসংস্থাপনত আছে তেখেতসকলৰ বাবে নতুন চাকৰি বিচৰাসকলৰ সফলতা সম্ভাৱনা প্ৰবল আৰু ভাগ্য ভাল যে সাক্ষাৎকাৰ আৰু নিৰ্বাচন প্ৰক্ৰিয়াত ভাগ্যই আপোনাক অনুকূল কৰিব। আপোনাৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতাক কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। আজি যিসকল জ্যেষ্ঠ বিষয়াসকলে আপোনাক বিশ্বাস কৰিব আৰু পদোন্নতি বা দায়িত্বশীল পদৰ সম্ভাৱনাও দেখা গৈছে। যিসকল বন্ধু বান্ধৱী আছে ব্যৱসায় কৰি আছে তেখেতসকলৰ কাৰণে যদি চোৱা হয় নতুন ব্যৱসায়িক চুক্তি বা অংশীদাৰিত্বৰ পৰা উল্লেখযোগ্য লাভ হোৱা সম্ভাৱনা আছে আৰু আপোনাৰ 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ বিশেষভাৱে শুভ। বিদেশত বা যিসকলে দূৰৰ ঠাইত ব্যৱসায় কৰি আছে তেখেতসকলক আপুনি যোগাযোগ হ'ব পাৰে আৰু বিপণন, ফেশ্বন, ৰিয়েল ইষ্টেট, সংবাদ মাধ্যম আৰু পৰামৰ্শৰ সৈতে জড়িতসকলে যথেষ্ট লাভৱান হ'ব। আপুনি পাৰিলে এই মাহত ৰিস্ক ল'বলৈ ভয় নকৰিব, কিন্তু প্ৰতিটো যিকোনো সিদ্ধান্ত আপুনি ল'ব বুদ্ধিমান ৰূপে আপুনি লওক। এতিয়া জানো আহক, যিহেতু আপোনাৰ বিত্ত আৰু সম্পদৰ দিশটো যদি চোৱা হয়, আৰ্থিকভাৱে 2026 চনৰ ফেব্ৰুৱাৰী মাহটো তুলা ৰাশিৰ বাবে স্থিৰতা আৰু বৃদ্ধিৰ মাহ হ'ব আৰু আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। আপোনাৰ পুৰণি আবদ্ধ হৈ থকা ধন উদ্ধাৰ সম্ভাৱনা, বিনিয়োগৰ পৰা লাভ, বিশেষকৈ দীৰ্ঘম্যাদী বিনিয়োগ, যিখিনি আজি দীৰ্ঘম্যাদী বিনিয়োগ, এইখিনিৰ পৰা আপোনাৰ লাভ দেখা গৈছে। অপচয় কৰা খৰচৰ পৰা ওপৰত আপুনি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। এইটো কিন্তু আপুনি মনত ৰাখিব যে অপচয় আজি কৰা খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ কৰাটো কিন্তু বহুত প্ৰয়োজনীয় আছে। 15 ফেব্ৰুৱাৰীৰ পিছত খৰচৰ ওপৰত কিছু সংযম
আৰু এতিয়া আমি জানো আহক যিহেতু আপোনাৰ প্ৰেম জীৱন আৰু বিবাহটো আজি আপোনাৰ ফেব্ৰুৱাৰী মাহটো এই দুটা দিশ যিটো প্ৰেম জীৱন বা বিবাহৰ যি আপোনাৰ দিশটো কেনেকৈ যাব যে শুক্ৰৰ কৃপাত আপোনাৰ প্ৰেম জীৱন মধুৰ আৰু সুস্থিৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক যদি চোৱা হয় সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপুনি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পুৰণি মতানৈক্যৰ সমাধান হ'ব। আপোনাৰ প্ৰেম সংগীৰ পৰা আৱেগ সমৰ্থন। বৈবাহিক জীৱনটো যদি দেখা যায় যে আপোনাৰ পত্নীৰ লগত সমন্বয় বাঢ়িব, পৰিয়ালৰ সিদ্ধান্ত একেলগে লোৱা হ'ব আৰু সন্তান জন্ম হোৱাৰো সম্ভাৱনা আছে। যদি গৰ্ভৱতী মহিলা আছে আপোনালোকৰ ঘৰত তেতিয়া আপোনাৰ যদি সন্তান হ'বলগীয়া আছে তেতিয়া এই মাহটো কিন্তু আপোনাৰ কাৰণে সম্ভাৱনা দেখা গৈছে। আৰু 22 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ প্ৰেম আৰু বিবাহৰ সময়। এতিয়া আমি জানো পাৰিবাৰিক জীৱন ঘৰত এক শান্তি আৰু সুখৰ পৰিৱেশ। আপোনাৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব। পৰিয়ালৰ ভিতৰতে এক শুভ অনুষ্ঠানৰ পৰিকল্পনা। আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন পাব। এতিয়া আমি জানো আহক যিহেতু আপোনাৰ স্বাস্থ্যৰ দিশটো আপোনাৰ কেনেকৈ যাব। স্বাস্থ্য সাধাৰণতে ভাল হ'ব, কিন্তু মানসিক চাপ আৰু টোপনিৰ অভাৱ আপুনি পৰিহাৰ কৰক। মূৰৰ বিষ আৰু কঁকালৰ বিষৰ অভিযোগ থাকিব পাৰে। যোগাসন, ধ্যান আৰু নিয়মীয়া ৰুটিনৰ অভ্যাস কৰক। আপুনি পাৰিলে শাৰীৰিক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া আমি জানো আহক যে শিক্ষা আৰু প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল সময়। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা, অধ্যয়নত একাগ্ৰতা বৃদ্ধি পাব। বিদেশী শিক্ষাৰ সম্ভাৱনা। আধ্যাত্মিক আৰু ধৰ্মীয় জীৱন যদি চাওঁ আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি পাব। ধ্যান, পূজা, জপ আদিৰ প্ৰতি আগ্ৰহ। কোনো গুৰু বা সাধুৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। আপোনাৰ কাৰণে বিশেষ প্ৰতিকাৰ কিছু আছে, আপুনি এইখিনি প্ৰতিকাৰ আপুনি কৰিব পাৰে। শুকুৰবাৰে আপুনি লক্ষ্মী দেৱীক পূজা কৰক। আপুনি চাউল, বগা কাপোৰ এইখিনি আপুনি দান কৰিব পাৰে। আৰু 108 বাৰ ওম শুক্ৰায় নমঃ আপুনি মন্ত্ৰ জপ কৰিব পাৰে। ঘৰত পাৰিলে সুগন্ধি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ ভাগ্যৰ দিন। আজি কিছু ভাগ্যৰ তাৰিখ আছে, যিখিনি তাৰিখ আপোনালোকৰ আগত আমি ক'ম যে যিখিনি তাৰিখ হ'ল যে আপোনাৰ ধৰি লওক গোটেই ফেব্ৰুৱাৰী মাহটোত 5 ফেব্ৰুৱাৰী দিনটো আপোনাৰ কাৰণে শুভ, 9 ফেব্ৰুৱাৰী, 14 ফেব্ৰুৱাৰী, 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ বিশেষকৈ আপোনাৰ শুভ। আৰু যদি আপোনাৰ শুভ ৰং যদি চোৱা হয় বগা, গোলাপী। আৰু ভাগ্যৰ সংখ্যা যদি চাওঁ 6, 9। প্ৰিয় দৰ্শক, 2026 চনৰ ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ প্ৰেমত আত্মবিশ্বাস, কেৰিয়াৰৰ উন্নতি, আৰ্থিক স্থিতিশীলতা আৰু মধুৰতা কঢ়িয়াই আনিব। অনুশাসন আৰু ভাৰসাম্য বজাই ৰাখিলে এই মাহে আপোনাৰ জীৱনত নতুন দিশ আৰু নতুন উচ্চতা প্ৰদান কৰিব পাৰে। ভগৱান শুক্ৰই আপোনাক আশীৰ্বাদ কৰক। জয় মাতা লক্ষ্মী, জয় শুক্ৰদেৱ। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিব, যাতে তেখেতসকলেও এই ৰাশিৰ ফলাফল গম পায়। আৰু কমেণ্টত আপোনালোকে জয় মাতা লক্ষ্মী আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।